আজি ৰাতিপুৱাই আমি এফালে যাবলৈ ওলাইছোঁ। চাওক আমি গাড়ীত আহি আছোঁ। এয়া আধা ৰাস্তাতে আমাৰ বাইদেউ দুগৰাকী উঠিব, আমাৰ লগতে যাব। তেওঁলোককো আমি উঠাই ল'ব লাগিব গাড়ীত। এয়া তেওঁলোকক উঠাই ল'লোঁ। এইগৰাকী হৈছে মোৰ ডাঙৰ বা, সৰু বা, এইগৰাকী হৈছে মোৰ ডাঙৰ বা। এয়া আমি তিনিওগৰাকী আমি পিছফালে বহি লৈছোঁ আৰু মিষ্টাই গাড়ী চলাইছে, পোৱালি দুটা আগত। এয়া চাওক, এয়া আহি ডিমৌদি নিতাই পুখুৰী পালোহি আৰু বা দুগৰাকীয়ে মিঠাই কিনিবৰ কাৰণে দোকানত সোমাইছে, এখন মিঠাই দোকানত। তেওঁলোকে যিহেতু আজি দেউতা শ্ৰাদ্ধ, বছৰিকা, আৰু মাকৰ ঘৰলৈ যাব যেতিয়া মিঠাইটো নিবই লাগিব। অলৰেডি মিঠাই কিনা হৈ গ'ল। এয়া আমি গাঁৱৰ ৰাস্তাত আহি আছোঁ। এয়া ঘৰ পালোহি, ঘৰ ৰাস্তাত খোজকাঢ়ি আহি আছোঁ। আহিয়ে দেখিছোঁ ভকতে নাম লৈ আছে। চাওক, এয়া কি ধুনীয়াকৈ ভকতে নাম লৈ আছে, দেখিয়ে ভাল লাগিছে। ভাবিলোঁ ভিডিঅ' এটাকে কৰি থওঁ। চাওক কি ধুনীয়া লাগিছে। সকাম শেষ হৈ যোৱাৰ পিছত আমি আটাই মিলি বাৰীৰ পিছফালে এখন হাবিত ঢেকীয়া বুটলিবৰ কাৰণে আহিলোঁ। চাওক ঢেকীয়াবোৰ কি ধুনীয়া ধুনীয়া কুমলীয়া হৈ আছে। খায়ো ঢেকীয়া শাক বহুত ভাল লাগে। মইতো বহুত ভাল পাওঁ ঢেকীয়া শাক খাই। মুঠতে কিবা জোক বিচা সাপ কিবা আছে বুলি ভাবিব নোৱাৰি, আৰু মুঠতে ঢেকীয়া শাক বুটলাহে ব্যস্ত। দৌৰ মাৰি আহিছে। আৰু লগতে এজোপা চব কি জলকীয়া হয় বাৰু আপোনালোকে ক'বচোন। ইমানেই দীঘল দীঘল আৰু ইমান লাগিছে, ইমান জোপোহা। এৰা মোৰ ছিঙিবলৈ ভয়হে লাগে। চবে মিলি ঢেকীয়া যেনেকৈ বুটলিলোঁ তেনেকৈ জলকীয়াও ছিঙিব ছিঙাত ব্যস্ত। চাওকচোন, জলকীয়াজোপা আমাৰ কাৰণে কিবা অদ্ভুত বস্তু এটা দেখা নিচিনা লাগিছে। এয়া চাওক কিমান দীঘল দীঘল বগা বগা জলকীয়া।